আমাৰ দলৰ মনোনীত প্ৰাৰ্থী যুৱ কংগ্ৰেছৰ সভাপতি ভাস্কৰ বৰা আৰু আমাৰ বৰতি পঞ্চায়তৰ আঞ্চলিক সদস্য বিশ্বমতী কুটুম ডাঙৰীয়ানী আজি ৰাতিপুৱা এটা বিশাল শোভাযাত্ৰা মোক ভাগ ল'বলৈ মাতিছিলে আৰু আপোনালোকে দেখিছে বৰতিৰ বিশেষকৈ জনজাতি আৰু আমাৰ অন্যান্য জাতি জনগোষ্ঠীৰ ৰাইজ যি ধৰণে হিলদোল ভাঙি পেলাই ওলাই আহিছে। এইটো আগতো আমাৰ কংগ্ৰেছৰ এটা ভাল সমৰ্থকৰ অঞ্চল আছিলে, কিন্তু মাজতে আমি কিছু দুৰ্বল হৈছিলোঁ। এতিয়া মই অনুভৱ কৰিছোঁ যে ৰাইজে পৰিৱৰ্তনৰ যিটো ফল সেইটো সম্পৰ্কত পৰ্যালোচনা আৰম্ভ কৰিছে আৰু আমি এই পৰহিলে এই অঞ্চলত যে ৰাইজে ব্যাপকভাৱে কংগ্ৰেছক সমৰ্থন কৰিব সেইটো আজি দেখি পেলাই সঁচাকৈ মই অত্যন্ত সুখী। সমগ্ৰ অসমত কি দেখিছে? চাওক, মই য'লৈকে গৈছোঁ আপোনালোকেও মোৰ ফেচবুকত চাই আছে, ৰাইজে সঁহাৰি দিছে, ৰাইজে যথেষ্ট সঁহাৰি দিছে, কিন্তু বিজেপিয়ে ধনবল বাহুবল আৰু জেগাই জেগাই পুলিচৰ বল ব্যৱহাৰ কৰি আছে। গতিকে ধনবল বাহুবল আৰু পুলিচ বল ইয়াৰ লগত আমি জনবল আৰু মনোবলেৰে খেলি আছোঁ। গতিকে আপুনি চাই লওক পৰিস্থিতি। মই আশাবাদী যে পঞ্চায়ত নিৰ্বাচনবিলাকত যদি ৰাইজক সুস্থভাৱে নিৰপেক্ষভাৱে এটা শান্তপূৰ্ণ পৰিৱেশত যদি ইলেকশ্যন হয়, কংগ্ৰেছক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। আমাৰ দলৰ মনোনীত প্ৰাৰ্থী যুৱ কংগ্ৰেছৰ সভাপতি ভাস্কৰ বৰা আৰু আমাৰ বৰতি পঞ্চায়তৰ আঞ্চলিক সদস্য বিশ্বমতী কুটুম ডাঙৰীয়ানী আজি ৰাতিপুৱা এটা বিশাল শোভাযাত্ৰা মোক ভাগ ল'বলৈ মাতিছিলে আৰু আপোনালোকে দেখিছে বৰতিৰ বিশেষকৈ জনজাতি আৰু আমাৰ অন্যান্য জাতি জনগোষ্ঠীৰ ৰাইজ যি ধৰণে হিলদোল ভাঙি পেলাই ওলাই আহিছে। এইটো আগতো আমাৰ কংগ্ৰেছৰ এটা ভাল সমৰ্থকৰ অঞ্চল আছিলে, কিন্তু মাজতে আমি কিছু দুৰ্বল হৈছিলোঁ। এতিয়া মই অনুভৱ কৰিছোঁ যে ৰাইজে পৰিৱৰ্তনৰ যিটো ফল সেইটো সম্পৰ্কত পৰ্যালোচনা আৰম্ভ কৰিছে আৰু আমি এই পৰহিলে এই অঞ্চলত যে ৰাইজে ব্যাপকভাৱে কংগ্ৰেছক সমৰ্থন কৰিব সেইটো আজি দেখি পেলাই সঁচাকৈ মই অত্যন্ত সুখী। সমগ্ৰ অসমত কি দেখিছে? চাওক, মই য'লৈকে গৈছোঁ আপোনালোকেও মোৰ ফেচবুকত চাই আছে, ৰাইজে সঁহাৰি দিছে, ৰাইজে যথেষ্ট সঁহাৰি দিছে, কিন্তু বিজেপিয়ে ধনবল বাহুবল আৰু জেগাই জেগাই পুলিচৰ বল ব্যৱহাৰ কৰি আছে। গতিকে ধনবল বাহুবল আৰু পুলিচ বল ইয়াৰ লগত আমি জনবল আৰু মনোবলেৰে খেলি আছোঁ। গতিকে আপুনি চাই লওক পৰিস্থিতি। মই আশাবাদী যে পঞ্চায়ত নিৰ্বাচনবিলাকত যদি ৰাইজক সুস্থভাৱে নিৰপেক্ষভাৱে এটা শান্তপূৰ্ণ পৰিৱেশত যদি ইলেকশ্যন হয়, কংগ্ৰেছক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। আমাৰ দলৰ মনোনীত প্ৰাৰ্থী যুৱ কংগ্ৰেছৰ সভাপতি ভাস্কৰ বৰা আৰু আমাৰ বৰতি পঞ্চায়তৰ আঞ্চলিক সদস্য বিশ্বমতী কুটুম ডাঙৰীয়ানী আজি ৰাতিপুৱা এটা বিশাল শোভাযাত্ৰা মোক ভাগ ল'বলৈ মাতিছিলে আৰু আপোনালোকে দেখিছে বৰতিৰ বিশেষকৈ জনজাতি আৰু আমাৰ অন্যান্য জাতি জনগোষ্ঠীৰ ৰাইজ যি ধৰণে হিলদোল ভাঙি পেলাই ওলাই আহিছে। এইটো আগতো আমাৰ কংগ্ৰেছৰ এটা ভাল সমৰ্থকৰ অঞ্চল আছিলে, কিন্তু মাজতে আমি কিছু দুৰ্বল হৈছিলোঁ। এতিয়া মই অনুভৱ কৰিছোঁ যে ৰাইজে পৰিৱৰ্তনৰ যিটো ফল সেইটো সম্পৰ্কত পৰ্যালোচনা আৰম্ভ কৰিছে আৰু আমি এই পৰহিলে এই অঞ্চলত যে ৰাইজে ব্যাপকভাৱে কংগ্ৰেছক সমৰ্থন কৰিব সেইটো আজি দেখি পেলাই সঁচাকৈ মই অত্যন্ত সুখী। সমগ্ৰ অসমত কি দেখিছে? চাওক, মই য'লৈকে গৈছোঁ আপোনালোকেও মোৰ ফেচবুকত চাই আছে, ৰাইজে সঁহাৰি দিছে, ৰাইজে যথেষ্ট সঁহাৰি দিছে, কিন্তু বিজেপিয়ে ধনবল বাহুবল আৰু জেগাই জেগাই পুলিচৰ বল ব্যৱহাৰ কৰি আছে। গতিকে ধনবল বাহুবল আৰু পুলিচ বল ইয়াৰ লগত আমি জনবল আৰু মনোবলেৰে খেলি আছোঁ। গতিকে আপুনি চাই লওক পৰিস্থিতি। মই আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090917330 লগতে 7099017110 নম্বৰত।